নমস্কাৰ সকলোকে মোৰ চেনেলটোত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি ইয়াৰে পৰা আৰম্ভ কৰিছোঁ। মানে আপোনালোকে সকলোৱে জানে মই আগৰ ভিডিঅ'টোত কৈছোঁ মোৰ এজনী কন্যা সন্তান জন্ম হৈছে আৰু এতিয়া লাহে এমাহ হ'বই। নামকৰণ বাৰু হৈ গ'ল, সেইবোৰ ভিডিঅ' কৰি থকা নহ'ল বা ভিডিঅ' দিয়াও নহ'ল। এতিয়া হৈছে এইবিলাক হৈছে জলকীয়াৰ গুড়া, মানে আমাৰ নিয়ম থাকে, মানে জ্বলা বটা বুলি কয়। এইবোৰ সানি মানে জলকীয়া, গঞ্চনা, আদা, তাৰপিছত জিৰা, ধনিয়াৰ গুড়ি এইবোৰ মিক্স কৰি আৰু তেল দি মানে ঘৰে ঘৰে বিলোৱা হয়। আৰু এইবোৰ বনাই আছে মোৰ মামীয়ে, মোৰ ডাঙৰ মামী আৰু ডাঙৰ মামীৰ নাতিনী, আৰু আছে মামীহঁত আহি আছে বৰ্তমান। এতিয়ালৈকে ডাঙৰ মামী বনাই আছে। আৰু এইবোৰ যেতিয়া পেকেট কৰা হ'ব তেতিয়া ঘৰে ঘৰে মানে বিলাই দিয়া হ'ব। আজি আমাৰ ঘৰৰ পৰা দিছোঁ, পৰহি আমাৰ মাৰ ঘৰৰ পৰা দিছিলে আৰু তাৰ 3 দিন আগত মোৰ ননন্দজনীয়ে দিছিলে, আৰু যিদিনা নামকৰণ আছিলে সিদিনা আমাৰ 3 নম্বৰ মামীয়ে দিছিলে। এনেকৈ যোনে যেনেকৈ পাৰে দিব পাৰে। আৰু আজি আমাৰ ননন্দজনী মা আৰু মাহীয়ে লাড়ু বনাই আছে, মানে এমহীয়া নামৰ বাবে। আৰু এইটো লাড়ু আমি পকা লাড়ু বুলি কওঁ বা ভজা লাড়ু। এয়া পিঠাগুড়ি আৰু গুড় আৰু কালজিৰা তেনেকৈ মিক্স কৰি লাড়ু বনাই আছে। অহাকালি আমাৰ এই এমহীয়া নাম আছে। বতৰৰ বাবে ইমান ডাঙৰ কৰা নহয়, আৰু এনে ওচৰ পাজৰৰ মানুহ আৰু আমাৰ মাৰ ঘৰৰ মানুহখিনি বা ননন্দজনী সেনেকৈ মতা গৈছে। আৰু এনে তেওঁ কৈছিলে ডাঙৰ কৰিব বুলি, কিন্তু বতৰ বেয়া আৰু তাতকৈ ডাঙৰ কথা হ'ল আমাৰ য'ত মানে আমাৰ অনুষ্ঠান পাতিব খুজিছিল তাত জাগা একেবাৰে কম, সেইবাবে সৰুকৈ পাতিব খুজিছে। আৰু এয়া লাড়ু বনোৱা হৈ গ'ল। টোটেল 256টা হৈছে বুলি কৈছে। আজি হৈছে জেঠ মাহৰ 7 তাৰিখ আৰু আমাৰ সন্ধিয়া সময়ত এয়া আয়তীসকলৰ নাম প্ৰসংগ চলি আছে। আৰু এনেই কৈছিলোঁ মই বেছি মানুহ মতা নাই, গাঁৱৰখিনিয়ে আৰু আমাৰ মাৰ ঘৰৰ মানুহখিনিয়ে মতা গৈছে। আৰু এয়া আয়তীসকলৰ নাম প্ৰসংগ হৈ আছে। আকৌ গম মোবাইলৰ ভিডিঅ' কোৱালিটি একেবাৰে বেয়া, আৰু সেইবাবে আন্ধাৰ হৈছে। কাৰণটো জানেই, কাৰণ মোৰ মোবাইল ইমান দামী মোবাইল নহয়, কম দামী মোবাইলেৰে মই ভিডিঅ' কৰিছোঁ। আৰু আচলতে মই কোনো পইচাৰ কাৰণে যে ইউটিউবত মই পইচা পাম সেই ভাবত মই ভিডিঅ' কৰা নাই, বা সেই ভাবত মই চেনেল খোলা নাই। মই চেনেল খুলিছোঁ, এইবোৰ মই সাঁচি ৰাখিছোঁ। কেতিয়াবা নহয় কেতিয়াবা হ'লেতো মই যেতিয়া মোৰ ছোৱালী ডাঙৰ হ'ব মই তেতিয়া দেখিম মই কেনেকুৱা কৰিছিলোঁ বা মোৰ ছোৱালীক কেনেকুৱা কৰা হৈছিলে বা কি নিয়ম কৰিছিলোঁ, সেইবোৰ দেখা যাব। সেইবোৰ ইউটিউবতে সাঁচি ৰাখিব পাৰি। মোবাইলটো এনেকুৱা স্পেচ নাথাকে যে এইবোৰ সাঁচি ৰাখিব পাৰিম। সেইবাবে ইউটিউব চেনেলটো খুলি মই এইবোৰ মানে এনেকৈ ভিডিঅ' কৰি মই থৈ দিছোঁ, কেতিয়াবা চাব পাৰিম। আৰু এয়া যি দেখিছে এয়া হৈছে মোৰ ননন্দজনী মাইনাক নচুৱাই আছে। এইটো কিবা নিয়ম থাকে, এনেকৈ নচুৱালে হেনো বেমাৰ আজাৰ কাট যায়, সেইবাবে এনেকৈ নচুৱাই আছে। সময়বোৰ যে সঁচাকৈ বহুত সোনকালে গৈ আছে। সিদিনা মাইনা জন্ম হৈছিলে আৰু এতিয়া এমাহ হ'লোঁ। আৰু যেতিয়া মাইনা মোৰ গাত আছিল তেতিয়া সময়বোৰ একেবাৰে যোৱা নাছিল, কাৰণ মই আৰু মোৰ স্বামীয়ে ঘৰত, তেওঁ ডিউটি যোৱাৰ পিছত মোৰ সময়বোৰ একেবাৰে যোৱা নাছিল। কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগি আছিল। আৰু সেই 9 মাহটো মোৰ এনেকুৱা লাগিছিল যেন এবছৰ 2 বছৰ হৈছিল। গতিকে এতিয়া সোনকালে গৈছে, আচলতে ভালেই, কাৰণ সোনকালে ডাঙৰ হ'ব তাই। আৰু যিহেতু আমাৰ ঘৰত বিশেষ কোনো ব্যক্তি নাই, তাইক মই ডাঙৰ কৰিব লাগিব বা মানুহজনে ডাঙৰ কৰিব লাগিব। আপোনালোকে আশীৰ্বাদ কৰিব তাইক, যাতে আমি ভাল মানুহ বা সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰোঁ।
আৰু এইফালে যোৱাকালিৰ পিছদিনাখন মানে মাইনাৰ গাত লুটিয়াই দেখা দিছিলে, সেইবাবে আইৰ নাম ধৰা হৈছে। মানে নাম নহয়, এনেকৈ 3গৰাকী মহিলা মাতি আনি নিয়মখিনি কৰা হৈছে আৰু। এইফালে মই মাইনাৰ হাতে গধূলি সময়ত এনেই আছোঁ আৰু। মাইনাৰ এটা প্ৰব্লেম হৈছে, মানে গেছৰ প্ৰব্লেম হৈছে। ডক্তৰক দেখুৱাইছিলোঁ, ডক্তৰে কিবা কলিক হোৱা বুলি কৈছে। তাই মানে গধূলিৰ পৰা একেবাৰে ৰাতিপুৱালৈকে বহুত কান্দে, মানে খুব কান্দে। দিনটো শুৱে, ৰাতিটো একেবাৰে নুশুৱে। তাৰপিছত এনেকৈ থাকিব নোৱাৰি আমি ডক্তৰৰ তাত লৈ গৈছিলোঁ। ডক্তৰে কৈছে গেছৰ প্ৰব্লেম, আৰু এটা দৰৱ দিছে, মানে ড্ৰপ দিছে। সেইটো খালে অকণমান সময় ভাল পায়, তাৰপিছত আকৌ হয়। কিন্তু আমাৰ গাঁৱৰ ফালে এইটোক মানে নাড়ী মূৰ বুলি বা কোৰমুৰি বুলি কয়। আৰু গাঁৱলীয়া বহুখিনি দৰৱো আমি ইউজ কৰিছোঁ, কিন্তু ভাল পোৱা নাই তাই। আৰু এয়া গধূলি টাইমত মই তাইক অকণমান জুইৰ সেক দিছোঁ। মানে আমাৰ মাহঁতে কৈছে মানে তাইক জুইৰ সেক দিলে হেনো কোৰমুৰিটো কমিব। মা থাকোঁতে মায়ে সেক দিছিলে, এতিয়া যিহেতু মা নাই, ময়ে অকণমান কৈ দিছোঁ। নাজানো, তথাপি চেষ্টা কৰিছোঁ। কাৰণ তাই যিটো কষ্ট পাই আছে পেটৰ কোৰমুৰিৰ বাবে, সেইবাবে ভাবিছোঁ মই নিজে দিয়া ভাল হ'ব। দৰৱ পাতিটো একো কামেই দিয়া নাই, সেইবাবে জুইৰ সেকে দি আছোঁ আৰু। গুনুমা, ধুনুমা, হামি গেছ, টোপনি লগা নাই নেকি? আমা এইটো চা, এইটো চা, এইটো চা, এইটো চা, এইটো চা, মায়ে মাতি আছে, মায়ে মাতি আছে। আজিৰ ভিডিঅ'টি এইখিনিয়ে আছিল। আজিলৈ আহিছোঁ বাৰু। অন্য এটি ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ সন্মুখলৈ। আপোনালোকে মৰম দিব, আপোনালোক মৰম দিব, আমাৰ মাইনাকো মৰম দিব। তাই সোনকালে ডাঙৰ হওক।